মৰাণত দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড পজিটিভৰ সংখ্যা। মৰাণত আজি মুঠ 13 জনৰ দেহত কোভিড পজিটিভ ধৰা পৰে। বৰ্তমানলৈকে মৰাণত 1427 গৰাকীলৈ বৃদ্ধি পালে কোভিড পজিটিভৰ সংখ্যা। মৰাণত অধিক দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিডৰ গণসংক্ৰমণ। আজি মৰাণত ৰেপিড টেষ্ট চেণ্টাৰসমূহত মুঠ 13 জনৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে। বৰ্তমানলৈকে মৰাণত কোভিডৰ সংখ্যা 1427 জনলৈ বৃদ্ধি পালে। ডিব্ৰুগড় জিলাৰ খোৱাং ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত মৰাণ ৰেপিড টেষ্টিং চেণ্টাৰত ৰেপিড টেষ্টত 8 জনৰ দেহত কোভিড পজিটিভ ধৰা পৰে। আনহাতে চৰাইদেউ জিলাৰ পাটচাকু প্ৰাথমিক ব্লক স্বাস্থ্য কেন্দ্ৰৰ মুঠ 5 জনৰ দেহত কোভিড পজিটিভ ধৰা পৰে। কোভিড ৰোগীক উন্নত চিকিৎসাৰ বাবে মৰাণ লেঙেৰী আদৰ্শ চিকিৎসালয়, লেজাই স্বাস্থ্য কেন্দ্ৰ, মৰাণ মহাবিদ্যালয়, ডিব্ৰুগড় খনিকৰ, ডিব্ৰুগড় ৰেলৱে হস্পিটেল আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ কোভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰা হয়। আনহাতে কিছু ৰোগীক চৰকাৰী নীতি নিৰ্দেশনা পালন কৰি ঘৰলৈ হোম আইচোলেশ্যনত পঠোৱা হৈছে। আজিৰ দিনটোত আক্ৰান্ত হোৱা কোভিড ৰোগী হৈছে মাধকলি গাঁৱৰ দীননাথ কেওট, 2 নং নাচনীৰ নৱনীত গগৈ, খোৱাং PHC কেম্পাছৰ সৌৰভজ্যোতি বৰা, জৱাহৰ নবোদয় বিদ্যালয়ৰ মাইনা চুতীয়া, অমৰজ্যোতি নাথ, জয়ানগৰৰ কুসুম্বৰ কোচ, হেনচোৱা পুখুৰীৰ দেৱজিৎ ফুকন, ৰায়ডাঙৰ লক্ষ্মণ চেত্ৰী, ডুমৰদলং টি ষ্টেটৰ দুৰ্গী নায়ক, মান্না তাঁতী, মৰাণ জ্যোতিপুৰৰ মৌচুমী কটকী, ৰাঙলীৰ হীৰকজ্যোতি কুৰ্মী আৰু খটখটীৰ ধ্ৰুৱজ্যোতি মহন।